কাইলৈ আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস আৰু তাৰ প্ৰাক্ষণত বিশেষভাৱে তৎপৰ হৈ পৰিছে কাৰ্বি আংলং আৰক্ষী। বকলিয়াঘাটত ড্ৰাগছসহ 3 সৰবৰাহকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী। বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ডিচবাইত মঙলবাৰে বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰে কাৰ্বি আংলং আৰক্ষীয়ে। মাঞ্জাৰ পৰা নগাঁও অভিমুখী ছুইফট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰা হয় 13টা চাবোনৰ বাকচত 156 গ্ৰাম হেৰইন। তাফিজুল হুছেইন, নুৰ আলম হুছেইন আৰু ইক্ৰামুল হুছেইন নামৰ 3 ড্ৰাগছ সৰবৰাহকাৰী হাতেলোতে কৰায়ত্ব কৰে আৰক্ষীয়ে। ধৃত 3টা সৰবৰাহকাৰী ঢিং আৰু বৰদুৱাৰ বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি শইকীয়াই এইদৰে কয়। আজি মানে আমি দুপৰীয়া সময়ত এটা ইনফৰমেশ্যন পাইছিলোঁ। আমাৰ এটা চ'ৰ্চৰ ইনফৰমেশ্যন মতে এখন গাড়ীত মাঞ্জাৰ ফালৰ পৰা নগাঁৱলৈ বুলি ড্ৰাগছ সৰবৰাহ কৰিব বুলি আমি এটা খবৰ পাইছিলোঁ। সেই খবৰৰ ভিত্তিত আমি আমাৰ পাৰ্টি আমি তাত নাকা লগালোঁ। আমি গাড়ীখন বিচাৰি আমাৰ কেইবাটাও টিম উলিয়াই দিলোঁ। উলিওৱাৰ পিছত আমি প্ৰায় কেইটামান বজাত আমাৰ 12টা-1টামান বজাত আমি ডিচবাইৰ ওচৰত আমি গাড়ীখন ধৰিবলৈ সক্ষম হওঁ। আৰু সেই গাড়ীখনৰ পৰা 13টা চাবোন কেছ ছাছপেক্টেড হিৰ'ইন পাউডাৰ আমি উদ্ধাৰ কৰিছোঁ আৰু আমি চিজ কৰিছোঁ। আৰু তাৰ লগতে 3জন মানুহ আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। 3জনৰ ঘৰ নগাঁৱৰ ঢিং থানাৰ অন্তৰ্গত। নামকেইটা হৈছে ইক্ৰামুল হুছেইন, নুৰ আলম আৰু তাফাজুল হুছেইন। ইয়াৰে গোটেইকেইজনৰ ঘৰ ঢিং থানাৰ অন্তৰ্গত হয়, কিন্তু এজন ইক্ৰামুল হুছেইন তেখেতৰ প্ৰাৰম্ভিক যি মানে তেখেতে কৈছে আমাক প্ৰাৰম্ভিক আমাৰ তদন্তত তেওঁ কৈছে যে তেওঁ কোনোবা এটা মছজিদৰ তেওঁ ইমাম। বাকী 2জনে তাতে নিজৰ কিবা খুচুৰা বেপাৰী বুলি এতিয়া আমাৰ আগত ব্যক্ত কৰিছে। তথাপিও এইটো তদন্ত আওতাত আছে, কি কৰে কি নাই কৰা সেইটো আমি তদন্তহে গম পাম। আৰু এতিয়ালৈকে আমি গম পোৱাৰ ভিতৰত ইনফৰমেশ্যন এইখিনি আছে। ক'ৰ পৰা আনিছিলে এতিয়া সেইটো আমাৰ সোধ পোছতে ওলাব। ক'ৰ পৰা আনিছিলে, কাৰ পৰা আনিছিলে, কেনেকৈ আনিছিলে। আমি এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে, কেছ ৰেজিষ্টাৰ কৰিছোঁ। আৰু পৰৱৰ্তী তদন্তত যি আমি গম পাওঁ আপোনালোকক আমি জনাই যাম। ব্যুৰো ৰিপৰ্ট, জেনেট লাইভ।